জাতীয় পৰিষদৰ মাহমৰা সমষ্টি সমিতি আজি যোগদানৰ কাৰ্যসূচী আয়োজন কৰিছে। এই অঞ্চলৰ চফ্ৰাই অঞ্চলকে ধৰি বিভিন্ন দাঁতি কাষৰীয়া অঞ্চলসমূহৰ পৰা আহি বহু যুৱক যুৱতী আমাৰ সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তি আজি যোগদান কৰিব। ইতিমধ্যে দেখিছে যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা অসমৰ সকলো প্ৰান্ততে এনেকুৱা যোগদানৰ এটা ধুম উঠিছে। তিনিচুকীয়াত ইতিমধ্যে যোৱা 2টা দিনৰ আগত যোগদান হৈ গ'ল। তাৰ আগত ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত এটা বিশাল যোগদান হৈ গৈছে। অহা 29 তাৰিখে কোকৰাঝাৰত হ'ব, 2 তাৰিখে পুনৰ চাবুৱালা হলত হ'ব। এনেকৈ বিভিন্ন প্ৰান্তত যোগদানৰ এটা পৰিৱেশ আহিছে আৰু আমি দেখিছোঁ যে কেৱল মাত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহেই নহয়, তাৰ উপৰিও এতিয়া আমাৰ লগত এই জাতীয়তাবাদৰ ধাৰা শক্তিশালী কৰিবৰ কাৰণে অসমত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠী, হিন্দীভাষীসকল, হিন্দীভাষী অসমীয়া বুলি যাক কওঁ, বাংলাভাষীসকল যিসকলক আমি বাংলাভাষী অসমীয়া বুলি কওঁ, তেওঁলোকো আমাৰ লগত সহায় সমৰ্থন দিছে, আগবাঢ়ি আহিছে। তাৰ উপৰিও অতদিনে বিজেপিয়ে নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰা গোৰ্খাসকল, আদিবাসী চাহ জনগোষ্ঠীয় ৰাইজেও অসমৰ মাটিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে সহযোগিতা আগবঢ়াইছে, সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে সকলোৱে বুজি পাইছে যে কেৱল মাত্ৰ মানুহৰ আমাৰ জাতি গঠন প্ৰক্ৰিয়া, আমাৰ সামাজিক নিৰাপত্তা আৰু ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে জাতীয়তাবাদেই একমাত্ৰ ৰাজনৈতিক আধাৰ, যাৰ যোগেদি আমি আমাৰ সকলোৰে মাজত সমন্বয় গঢ়ি তুলিব পাৰোঁ। বিভিন্ন ধৰণৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ এইবোৰ সুৰক্ষা কৰিবৰ কাৰণে বা সেইবোৰ অধিকাৰ আমি আজৰি আনিবৰ কাৰণে আমাৰ হাতত থকা ৰাজনৈতিক যিটো ধাৰা সেইটো জাতীয়তাবাদ। সেইকাৰণে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ কাৰণে যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদৰ পতাকাৰ তলত একত্ৰিত হোৱা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত অসম জাতীয় পৰিষদৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি মানুহৰ ভাল পোৱা সমৰ্থন আৰু বাঢ়িব আৰু দৃঢ় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।